নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ অষ্টদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ অব্যক্তাৎ ব্যক্ত্যয়ঃ সৰ্বঃ প্ৰভৱন্ত্যাহৰাগমে ৰাত্ৰাগমে प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ব্ৰহ্মাৰ দিনটোৰ আৰম্ভণিতে সকলো জীৱই অব্যক্ত অৱস্থাৰ পৰা ব্যক্ত অৱস্থালৈ আহি প্ৰকাশিত হয়। তাৰ পাছত যেতিয়া ব্ৰহ্মাৰ ৰাতিৰ আৰম্ভ হয় তেতিয়া সকলোকে আকৌ তেওঁলোকে সেই অব্যক্ত নামৰ উৎসটোতে লীন যায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকত যি আমাৰ পৃথিৱীৰ যুগ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি যুগ, এই চতুৰ্যুগৰ যি সময়সীমা, সেই সময়সীমা সম্পৰ্কে উল্লেখ কৰিছে। আৰু সেই সম্পৰ্কে কেৱল শ্ৰীমদ ভগৱত গীতাতে নহয়, আমাৰ স্মৃতিশাস্ত্ৰৰ ভিতৰত অন্যতম মনুস্মৃতিতো এই বিষয়ে উপস্থাপন কৰা হৈছে। আৰু ইয়াতে যি ব্ৰহ্মাৰ দিন আৰু এইদৰে চতুৰ্যুগৰ 1000 বাৰ ঘূৰি অহাৰ সময়খিনিৰে মানে যি সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ কথা কৈছিলে, সেই ব্ৰহ্মাৰ এটা দিন হয় আৰু একে সমান সময়েৰে ব্ৰহ্মাৰ এটা ৰাতি হয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত পৃথিৱীৰ জোখেৰে সেই যি 100 বছৰ বা 331 ট্ৰিলিয়ন আৰু 40 বিলিয়ন পাৰ্থিৱ বছৰৰ সমান হয় বুলি উল্লেখ কৰিছে। আৰু এই গণনা অনুসৰি ব্ৰহ্মাৰ আয়ুস কল্পনাতীত আৰু অসীম বুলিও ধাৰণা কৰা হয়। আৰু এই অনন্ত কালৰ তুলনাত ই মাত্ৰ এটা বিজুলীৰ চমকনিৰ দৰেহে ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি সৃষ্টিৰ কাৰ্য, সেই কাৰ্য অনবৰতে পৰিৱৰ্তনশীল হৈ থাকে বুলি ইয়াতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত উপস্থাপন কৰিছে। আৰু ব্ৰহ্মাই অৱশ্যে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ পৰিচালনা কৰাৰ মাজেৰে পৰমেশ্বৰৰ সেৱা কৰি থাকে আৰু সেইবাবে তেওঁ থিতাতে মোক্ষ লাভ কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ ইয়াৰ পৰা উপলব্ধি কৰা হয় যে সকলোৰে আৰাধনাৰ উৎসই হৈছে পৰমেশ্বৰ পৰম প্ৰভু শ্ৰীকৃষ্ণ বা বিষ্ণু। এই উক্ত শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।